পানী খাই থাক পানী খাই খাই জীয়াই থাকিলে হ'ব ভোক লাগিব কপিল এখন চৰকাৰ ক'ব লাগিব সকলোৰে ঘৰত পানী সোমাইছে কপিলি বুকত আৰু এনেকুৱা এতিয়া দমকল নাই লেট্ৰিন নাই বাথৰুম নাই তাৰ বাহিৰেও পাকঘৰ ভাগি কৰি গোহালিত পানী কোনপিনে শান্তি পাব এই বেমাৰ হৈ গৈছে কিন্তু পানী পৰিছে কেতিয়া আহিছে ইয়ালৈ আপোনাৰ আজি 4 দিন হ'ল 4 দিন খোৱা বোৱা পাইছেনে খোৱা বোৱা স্কুলৰ মাষ্টৰে দি আছে আজি ৰিলিফ আহিছে চৰকাৰৰ ফালৰ পৰা ৰিলিফ দিছে আজি আহিছে ভগালে নে নাই নাই আহিছেহে ভগোৱা নাই তাৰমানে স্কুলৰ মাষ্টৰ গাড়ী চাৰি এইবিলাক সকলো দি আছে মাষ্টৰে চব দি আছে স্কুলৰ ফালৰ পৰা দি আছে হেড মাষ্টৰে দি আছে দিয়াটো দিয়া বুলিয়ে কম আৰু প্ৰায় সকলোৱে খাই আছে এঠাইতে বনাই খিচিৰি সকলোৱে খাই আছে কিমানটা পৰিয়াল আছে তাত 70 ঘৰ আছে 70 ঘৰ মানুহ আছে দেখিবলৈ কৈছে মানুহখিনিক আমাৰ লিভাৰ এটা দি গৈছে ভাল হৈছে আৰু কৈছে যে সৰু সৰু বাচ্চাবিলাক যদি পানী চানী আছে আপোনালোকে সাৱধান হ'ব আৰু মানে ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ যে সৃষ্টি নহয় সেই কথাটো তেওঁলোকে অৱগত কৰিছে আৰু যদিহে কিবা তাত মানে অসুবিধা আহে যে কিবা ইয়াত হেৰি হয় কিবা অসুবিধা থাকে তেতিয়া তেওঁলোকে কৈছে যে আমাক জনাব আমি তাৰ ব্যৱস্থা ৰাখিম এনেধৰণে কথাখিনি কৈছে আৰু আহি মানুহখিনিৰ লগত কথা পাতি গৈছে যদি কিবা আপোনালোকে ভালমতে খাদ্যবিলাক পাইছেনে নাই আপোনালোকক ঠিকমতে চৰকাৰে বস্তুখিনি দিছেনে নাই এতিয়া ইয়াত তেনেকুৱা ধৰণৰ যিখিনি এতিয়া বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই দিছে সেইখিনিকে ইতিমধ্যে অৱগত কৰা হৈছে আৰু সেইটো কৈছে তেখেতসকলক ভাল লাগিল তেখেতসকলেও কামৰ পৰা আহি আমাক আমাৰ থানাৰ পৰা আহি পেলাই তেনেধৰণে এটা দিয়াৰ কাৰণে আমি ইয়াত নিকটৱৰ্তী মানুহ হিচাপে আমি ভাল পাইছোঁ আৰু বিশেষকৈ এনেধৰণৰ কথাবিলাক বিশেষকৈ বানপানীত এতিয়া আমাৰ বাঁহকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ এতিয়া শিবিৰ হিচাপে যিসকল আছে আমাৰ প্ৰায় 70 ঘৰ 80 ঘৰ মানুহ হৈ গৈছে এই মানুহখিনি তাৰ বাদেওতো বাহিৰত যথেষ্ট মানুহে আছে আৰু এই যথেষ্ট মানুহখিনিও বানপানী পীড়িত হৈ কিন্তু এওঁলোকৰ এতিয়া বৰ্তমান যিটো মানে অৱস্থা এই অৱস্থাটো লক্ষ্য ৰাখি কিন্তু আমাৰ তৰফৰ পৰা এটা অনুৰোধ জনাম যে ইয়াৰ মানে যথোপযুক্ত ব্যৱস্থা কৰিব লাগে আৰু এই ব্যৱস্থাটো মূল উদ্দেশ্যটোৱে আমাৰ হ'ল বানপানী যদি আমি এনেকৈয়ে সদায় বানপানীয়ে থাকিব লাগিব যদি আমাৰ আগৰ মাথাউৰিটো যিটো কপিলি বান্ধ সেই বান্ধটো যদি আমাৰ ক্লিয়াৰ নহয় তেতিয়াহ'লে আমি সদায় বছৰ ধৰি একেটাই কৰিব লাগিব আৰু সেয়েহে আমি অনুৰোধ জনাম আমাৰ এইখিনি সুবিধাতে যে অসম চৰকাৰে যেন ইয়াৰ বাবে আমাৰ ব্যৱস্থা গ্ৰহণ কৰে নহ'লে এই ধ্বংটো আমাৰ সদায় থাকিব আমি সদায় এটা শিবিৰলৈ আহিব লাগিব কিবা চৰকাৰে কিবা দিব আমি সেই আস্ফাল থাকিব লাগিব এনেধৰণৰ কামবিলাক গতিকে ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি যদি আমি আমাৰ অন্ততঃ মাথাউৰিটো হৈ যায় এই মাথাউৰিটো হৈ গ'লে মানে আমাৰ কাৰণে যথেষ্ট কৰা হ'ব আৰু লাগিলে আমাৰ অনুৰোধ কিবা কিবি এইবিলাকতো আমাৰ কাৰণে ইমান এটা গ্ৰহণযোগ্য কথা নহয় যদিহে আমাৰ সেই বস্তুটো হৈ যায় আমাৰ ৰাইজ সন্তোষ আৰু হ'ব আৰু খেতি বাতিৰ ক্ষেত্ৰত যথেষ্ট মানুহখিনি লাভৱান হ'ব আৰু এতিয়া এই বড়ো ছিজনত যথেষ্টভাৱে আমাৰ ইয়াত খেতিয়কসকল মানে ডুবি গৈছে কিয় গৈছে বহুত মানুহে বহুত ধৰণৰ খেতি কৰিছে বা তেওঁলোকে যিখিনি ধান কৰিলে সেইখিনি সময়ত উঠাই আনিব নোৱাৰাৰ কাৰণে আজি সেইখিনি মানুহ বহুত পিছ পৰি গ'ল বা আমাৰ যিখিনি কৰ্মী হিচাপে থাকে সেই তেওঁলোকে কাম কৰিবৰ কাৰণেও যথেষ্ট বা সময় নাপালে গতিকে আমি অনুৰোধ জনাম যে আমাৰ এই যিটো এতিয়া পানীৰ যিটো সমস্যা এই সমস্যাটো আমাৰ অসম চৰকাৰ তথা আমাৰ মুখ্যমন্ত্ৰী মহোদয় বা তথা গড়কাপ্তানি বিভাগৰ মন্ত্ৰী মহোদয় সমন্বিতে সকলোকে আমি অনুৰোধ জনাম যে আমাৰ যিটো বান্ধ বিশেষকৈ আমাৰ কপিলি যিটো মানে মাথাউৰি বান্ধৰ ব্যৱস্থা যদি সঠিকভাৱে কৰে তেতিয়া নিশ্চয় আমি নিৰাপদ হ'ম বুলি আমি আশা ৰাখিছোঁ আৰু এনেধৰণে আমি আজি শিবিৰত থাকি আমি কোনো কাৰণত ভাল পোৱা নাই গতিকে এই ব্যৱস্থাটো আপোনালোকে আমাক গ্ৰহণ কৰক আমি অনুৰোধ জনাইছোঁ
ললিত